আপোনালোকে দাদাৰ ভিডিঅ'বোৰ চাওক, লাইক কৰক, শ্বেয়াৰ কৰক, খুব সুন্দৰ সুন্দৰ আছে যদি কপালত দেখিবলৈ পাম। নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক সুন্দৰ বিহুৰ অনুষ্ঠান এটা দেখাম। মানে আমাৰ ঢকুৱাখানাৰ নৰ্মাল ফিল্ডত প্ৰিয়ংকা ভৰালী বা আহিছে, তাকে প্ৰিয়ংকা ভৰালী বাৰ দুটামান সুন্দৰ মুহূৰ্ত আপোনালোকক দেখাম। আৰু দুজনমান লগত আহিছে ছিংগাৰ, তাকে আপোনালোকে উপভোগ কৰক। এইপিনে আমাৰ পুৰবিনে ঢকুৱাখানাবাসীসকলে চিনি পাই চাগে, তেওঁৰ নামটো এবাৰ কৈ দিবা। নমস্কাৰ, মোৰ নাম পুৰবী গোহাঁই, মোৰ ঘৰ ঢকুৱাখানাত। মই ঢকুৱাখানাত কাঠৰবাৰীত মোৰ ঘৰ। তাৰপিছত এই এংকৰ কৰিছিলে, কিন্তু এংকৰ কৰা ক্লিপছটো মোৰ ল'ব পৰা নহ'ল বাৰু। তাৰপিছত মোৰ ভিডিঅ'সকলক কিবা ক'ব নিলে। আপোনালোকে দাদাৰ ভিডিঅ'বোৰ চাওক, লাইক কৰক, শ্বেয়াৰ কৰক, খুব সুন্দৰ সুন্দৰ ভিডিঅ' তেখেতে প্ৰস্তুত কৰে। আৰু ঢকুৱাখানা এতিয়া ফাট বিহু আহি আছে, তেখেতসকলে ধুনীয়াকৈ অনুষ্ঠানসমূহ আপোনালোকৰ মাজলৈ নিব। আপোনালোকে চাওক, তাৰে আশা কৰিছোঁ। ধন্যবাদ। থেংক ইউ। এনেকুৱা কনচেপ্টবোৰ ভাল লাগে। প্ৰিয়ংকা প্ৰীতি ইমান দেখিছো, বাপৰে ফুল লাগা গ'ল আমাৰ। প্ৰিয়ংকা ভৰালীক মানে ভাল পোৱা মানুহৰ পইচা চাওক, কিমান সুন্দৰকৈ নাচি আছে চাওক। ইয়াতে ৰাজীৱ দাক লগ পালোঁ। ৰাজীৱ দাই সুন্দৰ মানে গীত পৰিৱেশন কৰিলে, মানে কেইবাবাৰো দেখিছোঁ ৰাজীৱ দাৰ শ্ব' চাইছোঁ। তাৰপিছত ৰাজীৱ দাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা এইটো লাইনত? মইতো একচুৱেলি ক'বলৈ গ'লে মই নতুন নহয় এই লাইনটোত। হয়, মই এনেই মঞ্চ অনুষ্ঠান আৰম্ভ কৰা মোৰ আৰম্ভণি মই 2005 চনতে কৰিছোঁ। 2005 চনৰ পৰা তেন্তে অভিজ্ঞতাটো ভাল বুলিয়ে ক'ব লাগিব, প্ৰায়খিনি ভাল বুলিয়ে ক'ব লাগিব। হয়, প্ৰথম সেনেকৈ কৰি মাজত বহুত মানে ঘাট প্ৰতিঘাত গৈছে আৰু কিন্তু 2011ৰ পৰা মই প্ৰিয়ংকা ভৰালীৰ লগত যি মঞ্চত একেলগে মানে পৰিৱেশন কৰাৰ আৰম্ভ কৰিছোঁ। 2011ৰ পৰা এতিয়ালৈকে সেই কণ্টিনিউ যাত্ৰা অব্যাহত আছে। বঢ়িয়া। তাৰপিছত আপোনাৰ এনে ফেভৰেট সং এটা নামটো কৈ দিবচোন, মোক বুজি আছোঁ অলপ।
ফেভাৰিট ছংটো মোৰ বহুত আছে। আপোনালোকে চাগে বহুতে নাজানে বা বহুতে চিনি নাপায়। এটা গানৰ দিন বুলি কয় এটা অডিঅ' আমাৰ বহুত কেইজনে দীপলিনা বহুত কেইজনে আমি গাইছিলোঁ। হয় হয় জুবিন দাৰ দিগন্ত ভাৰতী ছাৰৰ জন্মদিন উপলক্ষে আমি গাইছিলোঁ। তাত মোৰ 2 লাইন আছিলে, ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰদালি, এইখিনি আৰু আহে বা নাহে ঘুমতি। তাত মই আছোঁ, মোৰ দাড়ি আছিলে, তাৰপিছত টুপি পিন্ধা নাছিলোঁ খালি ৰাজীনাথ, সেইজন মই। বঢ়িয়া বঢ়িয়া বঢ়িয়া। আৰু কিবা এটা সৰুকৈ কিবা এটা গাই দিব নেকি? মোৰ এনেই ধৰি লওক মই কণ্টিনিউ গান কেইটামান কৰিছিলোঁ। গান বেবিলন বুলি আছে, তাৰপিছত মধুবালা বুলি আছে। বেবিলন, মধুবালা, এই ৰাতি, খিৰিকী গান কেইটামান মই কৰিছিলোঁ, কিন্তু মই মাজতে আফটাৰ 2016-17 মোৰ গেপ পৰি গ'ল অকণমান কিছু পাৰ্চনেল প্ৰব্লেমৰ কাৰণে। তাৰপিছত লালৈ ভাদৈ বুলি মই লকডাউনৰ সময়ত এটা কৰিছিলোঁ প্ৰিয়ংকাৰ লগতে। তাৰপিছত এতিয়া চাওঁ, এই বিহুৰ পিছতে মই এটা নতুন কাম আৰম্ভ কৰিছোঁ। অকণমান কিবা এটা ঠিক আছে, মোৰ এটা নিজৰ গান এটা গাই দিছোঁ। বেবিলনৰ ধুনীয়া ওলমা বাগান আছে যদি কপালত দেখিবলৈ পাম, অ' মইনা তোমাৰ কপালত, অ' মইনা আছেনে মোৰ নাম, অ' মইনা মোৰে মৰমৰ, অ' মইনা হ'বনে সমান। সুন্দৰ সুন্দৰ, ভাল লাগিল। দাদাকো লগ পাম, নিশ্চয় আকৌ লগ পাম।